কি হলো কিয় হাঁহিছা আমি তোমাক চাবলৈ আহিছোঁ আৰু তুমি আমাৰ মুখৰ আগতে হাঁহিছা মায়ে কৈছিলে যদিহে তোমাৰ হাঁহি উঠে তেতিয়াহ'লে অকলে অকলে হাঁহি ল'বা বেলেগে নুশুনাকৈ ইমান যে হাঁহি উঠিলে কিহৰ কাৰণে হাঁহিছা তেনেকৈ একো নাই এনেই পুৰণা কথা এটাতে হাঁহি উঠিলে সেইকাৰণে হাঁহিলোঁ চাহ তুমি বনাইছা নাই মই বনোৱা নাই কাম কৰা বাইজনী আছে নহয় তেওঁৱে বনালে মায়ে কৈছিলে কোনোবাই যদি সোধে চাহ তুমি বনালা বুলি তেতিয়াহ'লে অঁ বুলি ক'বলৈ কৈছিলে কিন্তু মই বনোৱা নাই অ' মায়েচোন বৰ ভাল শিক্ষা দিছে নহয় অ' বাইদেউ তাই এনেই চাহ বনাবলৈ জানে কিন্তু তাই চাকৰি কৰে নহয় সময়ে নাপায় চাকৰি কৰা তুমি বাইদেউ তাই বিয়াৰ পাছত চাকৰি এৰি দিব নহয় নালাগে চাকৰি এৰিব নালাগে আমি মডাৰ্ণ যুগৰ মানুহ এইবিলাকত আমি একো আপত্তি নকৰোঁ নহয় খালি এটা চৰ্ত চাকৰি কৰাৰ লগতে ঘৰৰ কাম বনো চম্ভালিব লাগিব আমাৰ ল'ৰাটোক দুবেলা দুমুঠি ভালকৈ খোৱালেই হ'ল তেতিয়াহ'লে আপোনাক পইচা কমোৱাৰ বোৱাৰীৰ লগতে ৰুটি গোল গোল বেলা বোৱাৰীও লাগে নিশ্চয় যদিহে বোৱাৰীয়ে ঘৰত ৰুটি নবনাব আমি কি ভোকত মৰিম নিশ্চয় বনাম যদিহে আপোনাৰ ল'ৰাই আটা মঠি দিয়ে কি কৈছা মোৰ ল'ৰাই কিয় আটা মঠিব অকল আটাই নমঠে এওঁ ঝাৰু কৰিব মই মচিম এওঁ চব্জি কাটিব মই চব্জি বনাম এওঁ বাচন ধুব মই কাপোৰ ধুম হোচ মে হ দিমাগ ঠিকানে মে হে মোৰ ল'ৰাই আটা মঠিব কি কথা কৈছা এইবিলাক মাজনী অলপমান মনে মনে থাকাচোন হ'ব দিয়ক বাইদেউ এইবোৰ যি কৈছে চব আপোনাৰ পৰাই শিকিছে আৰে কোনোবা হ'বলগীয়া শহুৰ শাহুৰ আগত এনেকৈ কথা কয় নেকি আপোনাৰ ল'ৰাই চাকৰি কৰে ময়োতো চাকৰি কৰোঁ আৰু হয়তো আপোনাৰ ল'ৰাই দৰমহা সমানেই মোৰো দৰমহা আৰু যদিহে মোৰ সিমানখিনি দৰমহা নহ'লেওহেঁতেন তেতিয়াহ'লে ময়োতো বাহিৰত গৈ কাম কৰিলোঁ হয় যদিহে মই তেওঁৰ কামত সহায় কৰিব পাৰোঁ তেতিয়াহ'লে মোৰ কামত তেওঁ কিয় সহায় কৰিব নোৱাৰে বৰ নিলাজ দেই মোৰ ল'ৰাই ঘৰৰ কাম বন কৰিব এইটো তুমি কি ভাল কথা ক'লা ঘৰৰ কাম বন অকল মাইকী মানুহে কৰে ঘৰৰ কাম মতা মানুহে নকৰে কি ক'লে মই নিলাজ আৰু কোনে ক'লে ঘৰৰ কাম জেণ্ডাৰ পেজ হয় বুলি অকল মহিলাই যে কৰিব পাৰে শুনক ঘৰৰ কাম বন লাইফ স্কিল হয় ব্যক্তিয়ে হওক বা মহিলাই হওক সকলোৱে কৰিব জানিব লাগে যদিহে আপোনাৰ ল'ৰাটো আপোনাৰ কাৰণে ৰজা বেটা হয় নহয় তেতিয়াহ'লে ময়ো ৰাণী বেটি হয় মোকো বহুত মৰমেৰে বহুত আলাসত ডাঙৰ দীঘল কৰিছে আৰু আজি মই চাকৰি কৰিছোঁ কিহৰ কাৰণে একমাত্ৰ মা দেউতাৰ কাৰণে যদিহে তেওঁলোক নহ'লহেঁতেন তেতিয়াহ'লে মই ইমানখিনি আজিৰ এই ঠাইত কেতিয়াও উপনীত হ'ব নোৱাৰোঁ চাওক হয় মই ঘৰৰ কাম বন নাজানো কিন্তু লাহে লাহে শিকি আছোঁ কৰিম কিন্তু মই বিয়াৰ পাছত একেবাৰে মেচিন হ'ব নিবিচাৰোঁ মোক এনেকুৱা এজন লাইফ